ৰাজ্যবাসীক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয় লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীয়েও লাভ কৰিব পেঞ্চন আঁচনিৰ ধন। দিব্যাংগ আঁচনিৰ হিতাধিকাৰীয়েও লাভ কৰিব ধন। হয়, 10 তাৰিখে ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। কোনো হিতাধিকাৰীয়ে যাতে ধন নোপোৱাৰ পৰা বঞ্চিত নহয় সেইটো কিন্তু ঘোষণা কৰিছে। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয় আঁচনিৰ ধনৰ বাবে চৰকাৰে বান্ধি দিলে শেষ সময়সীমা। সময়মতে প্ৰয়োজনীয় নথি নিদিলে নাম কৰ্তন হ'ব হিতাধিকাৰীৰ। হয়, 15 পৰা 28 ডিচেম্বৰলৈ শেষ সময় নতুন পঞ্জীয়নৰ বাবে। পূৰ্বে ধন লাভ কৰা অৰুণোদয় হিতাধিকাৰীয়ে নথি পত্ৰ জমা দি পঞ্জীয়ন কৰাটো বাধ্যতামূলক। গাঁও সভাত উপস্থিত থাকি হিতাধিকাৰীয়ে নতুনকৈ কৰিব লাগিব আবেদন। আবেদন কৰা হিতাধিকাৰী অসমৰ নাগৰিক হোৱাটো বাধ্যতামূলক। আবেদনৰ লগত ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড জমা দিব লাগিব আবেদনকাৰীয়ে। আবেদনকাৰীয়ে দিব লাগিব বছৰিকা আয়ৰ শুদ্ধ তথ্য। আবেদনৰ পত্ৰৰ লগত জমা দিব লাগিব বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা। 13বিধ বিশেষ নথিৰ প্ৰয়োজন হ'ব হিতাধিকাৰীক। মই সবিস্তাৰে জনাই আছোঁ এটা এটাকৈ। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড লাগিব। বেংক একাউণ্ট, আয়ৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ লাগিব। বেংকৰ সৈতে লিংক থকা মোবাইল নম্বৰ লাগিব। শুদ্ধ ব্লক, গ্ৰাম পঞ্চায়ত, গাঁৱৰ নাম দিব লাগিব আবেদনত। বিশেষকৈ বিধৱা মহিলা, বিশেষভাৱে সক্ষম মহিলাক অগ্ৰগতি দিব। 35 বছৰৰ অধিক অবিবাহিত মহিলাক দিয়া হ'ব অগ্ৰাধিকাৰ। নতুন হিতাধিকাৰীৰ লগতে পুৰণি হিতাধিকাৰীয়েও কৰিব লাগিব পঞ্জীয়ন। হয়, গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনি সভা। অনুষ্ঠিত সভাত উপস্থিত থাকি নাম অন্তৰ্ভুক্ত কৰাটো বাঞ্ছনীয়। এই 13টা দিনৰ ভিতৰতে নাম অন্তৰ্ভুক্ত নকৰিলে হেৰুৱাব অৰুণোদয়ৰ ধন। গাঁও সভাত উপস্থিত নাথাকিলে কৰ্তন হ'ব অৰুণোদয়ৰ ধন। হয়, 5 দিনৰ ভিতৰতে আৰম্ভ হ'ব এই নাম পঞ্জীয়ন প্ৰক্ৰিয়া। অৰুণোদয় আঁচনিৰ ধনৰ বাবে চৰকাৰে বান্ধি দিলে শেষ সময়সীমা। পৰৱৰ্তী খবৰ, প্ৰতিজন কৃষকৰ বাবে জৰুৰী খবৰ। জিলাই জিলাই আৰম্ভ হৈছে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া। প্ৰতিগৰাকী কৃষকৰ বাবে অতি প্ৰয়োজনীয় এই পঞ্জীয়ন। কৃষি বিভাগৰ অধীনত যিকোনো আঁচনিৰ বাবে সুবিধা ল'বলৈ বাধ্যতামূলক পঞ্জীয়ন প্ৰক্ৰিয়া। পঞ্জীয়নৰ বাবে লাগিব কি নথি পত্ৰ মই সবিস্তাৰে জনাই আছোঁ। আধাৰ কাৰ্ড, পঞ্জীয়ন, মোবাইল নম্বৰ লাগিব আৰু নিজৰ নামত থকা মাটিৰ জমাবন্দী লাগিব পঞ্জীয়নৰ বাবে। পঞ্জীয়নৰ বাবে আপুনি যাব লাগিব কৃষি মহকুমা বিষয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ। প্ৰতিটো গাঁও পঞ্চায়তত উপস্থাপন কৰা হৈছে পঞ্জীয়ন কেন্দ্ৰ। হয়, যোৰহাট জিলাত 9 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে পঞ্জীয়ন। মুঠ 3টা পৰ্যায়ত হ'ব। 9ৰ পৰা 15 ডিচেম্বৰলৈ প্ৰথম পৰ্যায়, 16ৰ পৰা 31 ডিচেম্বৰলৈ দ্বিতীয় পৰ্যায় অনুষ্ঠিত হ'ব। 1 জানুৱাৰী 2025ৰ পৰা 15 জানুৱাৰীলৈ তৃতীয় পৰ্যায় পঞ্জীয়নকৃত আৰম্ভ হ'ব। হয়, যোৰহাট জিলাৰ কৃষি বিষয়াই জাৰি কৰিছে এই নিয়ম। হয়, সবিস্তাৰে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আজিলৈ ধন্যবাদ।